যেতিয়া তেওঁৰ গাৰ্লফ্ৰেণ্ডগৰাকী ট্ৰাইবেল হয় অবভিয়াছলি হাঁহৰ লগত ৰহি সাঁজটো খুৱাবই। কি ঠিক বিয়াৰ পাছত তুমি ভাল পোৱাটো কম কৰি দিব পাৰা, কিন্তু ভোকটোতো কেতিয়াও নকমোৱা। প্ৰথমতে মই মাংসখিনি মেৰিনেট কৰি ল'লোঁ। আদা দিলোঁ, নহৰু দিলোঁ, লগতে দিলোঁ পিঁয়াজ আৰু আছিলে মছলা। মছলাত কিন্তু আপোনালোকৰ যি মন যায় তাকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এই মাংস চব্জিখিনি মই ক'ত বনাইছিলোঁ আপোনালোকে গম পাইছেনে? মই ঘৰত বনাইছিলোঁ। অবভিয়াছলি মই কোমোৰাৰ লগত হাঁহৰ মাংস খাবলৈ বুলিয়েই ঘৰলৈ গৈছিলোঁ। মেইন উদ্দেশ্য এইটোৱেই আছিলে। পিছে কোনে কোনে হাঁহৰ মাংস পোৰা খাই ভাল পায়, লগতে কিন্তু হাঁহৰ ঠেংকেইটা এড থাকেই দেই। আৰু কটা মাংসখিনিৰ পৰা এপিচ দুপিচটো মনে মনে পোৰা যায়। এইখিনি বনাই আছোঁ মই শুকান চব্জি জলকীয়া দি মেলি। ইয়াৰ পাছতহে মই কোমোৰাৰ লগত বনাম, যিটো গ্ৰেভি টাইপত হ'ব অলপমান। ইমানেই বেছি ক্ৰেভিংছ আহি আছিলে ন, কি ক'ম মানে আপোনালোকক। কাৰণ মই ৰুমত থাকিলে ইমান বেছিকৈ মাংস অনা নহয় আৰু এইবিলাক মাংস ইমান বেছি খোৱা নহয়, কাৰণ টাউনততো ইমান পটককৈ পোৱা নাযায় ন, বহুত আনিব লগা হৈ যায়, অকলশৰীয়া মানুহ। আৰু এতিয়াহে মেইন বস্তুটো ওলাব, আপোনালোকে খাই ভাল পায় নাই বাৰু ৰহি সাঁজ? আমিতো ট্ৰাইবেল মানুহ যেতিয়া আমাৰতো অলপ চলপ এইবিলাক চলিয়ে যায় আৰু আপোনালোকে নিশ্চয় গম পায়। আমাৰ এইটো ট্ৰেডিশ্যন বুলিয়ে ক'ব লাগিব। পিছে আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু কমেণ্ট এটা কৰি জনাবচোন। আজিলৈ আহিছোঁ, see you in my next video, bye bye।